স্বাগতম জনাইছোঁ সকলোকে মোৰ ইউটিউব চেনেলত। লাষ্ট যিটো ভিডিঅ' বনাইছিলোঁ ক্লাছ 6-ৰ সেবা ক্লাছ 6-ৰ বিজ্ঞানৰ প্ৰথম যিটো চেপ্টাৰ আছে দ্য ৱাণ্ডাৰফুল ৱৰ্ল্ড অফ সায়েন্স অৰ্থাৎ বিজ্ঞানৰ বৈচিত্ৰ্য জগতখন আমি পঢ়িছোঁ। এতিয়া আজি আমি সেই চেপ্টাৰৰ কুৱেশ্যন এনসাৰসমূহ ভালদৰে চাম। ঠিক আছে, তো ধ্যান দিয়া। সেবা ক্লাছ 6 বিজ্ঞান। ঠিক আছে, অনুশীলনী প্ৰশ্ন কোনটো চেপ্টাৰ তেনেহ'লে বিজ্ঞানৰ বিচিত্ৰ জগতখন। এখন চেপ্টাৰ প্ৰশ্ন ভালদৰে চাম। ঠিক আছে, তো আৰম্ভ কৰোঁ আমি। তো সেবা ক্লাছ 6 সায়েন্স। ঠিক আছে, বিজ্ঞান কোনটো চেপ্টাৰৰ চেপ্টাৰ 1 যিটো পাৰ্ট 1 যিটো বিজ্ঞানৰ বিচিত্ৰ জগতখনৰ অনুশীলনীটো আমি চাম। তো প্ৰথম প্ৰশ্নটো কি দিছে, খালী ঠাই পূৰ কৰা। আচ্ছা, পিডিএফটো এনেদৰে বনাইছোঁ, তোমালোক যদি লাগে তোমালোক হোৱাটছআপ চেনেলটো জইন কৰিবা, তাতে পিডিএফবোৰ আপলোড কৰি দিম। ঠিক আছে, তো চোৱা কুৱেশ্যন নম্বৰ এ কি দিছে, বিজ্ঞান হ'ল ডেছ আৰু ডেছৰ জৰিয়তে লাভ কৰা জ্ঞান। বিজ্ঞান আমি কাৰ দ্বাৰা অৰ্জন কৰোঁ। বিজ্ঞান হ'ল পৰ্যবেক্ষণ অৰ্থাৎ অবজাৰভেশ্যন। তুমি ভালদৰে কোনো এটা বস্তু চাব লাগিব, অবজাৰ্ভ কৰিব লাগিব, আৰু পৰীক্ষাৰ জৰিয়তে অবজাৰ্ভ কৰাৰ পাছত তোমাৰ কি অনুমান কৰি পৰীক্ষা কৰিব লাগে, এইটো প্ৰুফ কৰিব লাগিব। প্ৰুফ নকৰিলে এইটো বিজ্ঞান নহয়। বিজ্ঞানত প্ৰুফ লাগিব, পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। তেনেহ'লে আমাৰ কি পৰ্যবেক্ষণ আৰু কি পৰীক্ষাৰ জৰিয়তে লাভ কৰা জ্ঞান। বুজি পেলা এইটো? এতিয়া চোৱা নেক্সট কুৱেশ্যন যিটো বি নম্বৰটো চোৱা, পৰ্যবেক্ষণ ডেছ আৰু পৰীক্ষা এই পৰ্যায়কেইটাৰ সমষ্টিয়ে হ'ব বিজ্ঞানসন্মত পদ্ধতি। বিজ্ঞানসন্মত যিটো পদ্ধতি আমি পঢ়িছিলোঁ চেপ্টাৰত, তাতে তিনিটা বস্তু আছিল। কি আছিল? পৰ্যবেক্ষণ, ঠিক আছে, আৰু এটা আছিল আনুমানিক সিদ্ধান্ত আৰু পৰীক্ষা। এই তিনিওটা ষ্টেজেদি তোমাৰ যাব লাগিব ছায়েন্সৰ কোনো এটা বস্তু প্ৰুভ কৰোঁতে বা ছায়েন্সৰ জ্ঞান অৰ্জন কৰোঁতে। ঠিক আছে, তেনেহ'লে ইয়াতে কি হ'ব, আনুমানিক সিদ্ধান্ত। ঠিক আছে, ছেকেণ্ডটো হ'ল এতিয়া চি। ইয়াতে কি কৈছে, ডেছৰ বাবে আমি খাদ্য খাওঁ। ইয়াতে কি হ'ব, উত্তৰটো কি, জীৱন ধাৰণৰ বাবে আমি খাদ্য খাওঁ। জীৱন ধাৰণৰ বাবে। খাদ্য নাখালে মানুহ কি বাচি থাকিব জানো? জীয়াই থাকিবলৈ আহাৰ লোৱাটো আৱশ্যক। ঠিক আছে, তো কিহৰ কাৰণে এইটো, জীৱন ধাৰণৰ বাবে। ঠিক আছে, নেক্সট পঞ্জাৱত মানুহে প্ৰধানকৈ কি খায়? ডেছত কি হ'ব, পঞ্জাৱত মানুহে প্ৰধানকৈ ৰুটি খায়। ৰুটি খায়। আমাৰ ইয়াত কি প্ৰধানকৈ কি খাওঁ আমি? চাউল ভাত খাওঁ আমি। ঠিক আছে, কিন্তু তাতে ৰুটি খায়। আৰু পাঞ্জাৱত হুইট অৰ্থাৎ গমৰ খেতি বহুত হয়। ঠিক আছে, তাৰপাছত কম্পাছত ডেছ থাকে। কম্পাছত কি থাকে? নাবিকসকলে যে ব্যৱহাৰ কৰা যন্ত্ৰ আছিল কম্পাছ, দিশ নিৰ্ণয় কৰিবলৈ, তাতে কিহৰ দ্বাৰা সেই কম্পাছটো চলে? মনত আছে জানো? চুম্বক। ইয়াতে চোৱা, কম্পাছত কি থাকে? চুম্বক থাকে।
চুম্বক থাকে ঠিক আছে এতিয়া আহি যোৱা কোৱেশ্চন নম্বৰ 2 শুদ্ধ উক্তিটোত কাৰেক্ট টিক চিহ্ন দিয়া আমি সদায় স্বাস্থ্য ভালে ৰখা খাদ্য খাব লাগে আমি কি সদায় স্বাস্থ্য ভাল ৰাখা খাদ্য খাব লাগে এতিয়া স্বাস্থ্য ভাল ৰাখা খাদ্য কি স্বাস্থ্য ভাল ৰাখা খাদ্য সেইবোৰ যিবোৰ তোমাৰ শৰীৰক ক্ষতি নকৰে ক্ষতি কৰা খাদ্যৰ মাজত কি কি খাদ্য মানে যিকোনো বস্তু যিবোৰ খাওঁ যিবোৰ ফাষ্ট ফুড খাব নালাগে তাৰপিছত এডিক্টিভ যিকোনো ঠিক আছে সেইবোৰ খাব নালাগে তো আমি সদায় স্বাস্থ্য ভাল ৰখা খাদ্যহে খাব লাগে তেনেহ'লে আমাৰ এনসাৰটো কি হ'ব শুদ্ধ মানে এইটো কাৰেক্ট চিহ্ন দি দিয়া ঠিক আছে এতিয়া আহি যোৱা নেক্সট কুৱেশ্যনলৈ তো ইয়াতে চোৱা বি পানীৰ অবিহনে আমি জীয়াই থাকিব পাৰোঁ কোনে পাৰিব পানীৰ অবিহনে জীয়াই থাকিবলৈ সেইকাৰণে এইটো কি হ'ব এনসাৰটো হ'ব ৰং এইটো অশুদ্ধ নেক্সট আহা সিটো কি বৰষুণ হিচাপে পানী আকাশৰ পৰা মাটিত পৰে আমি সকলোৱে জানো পানী আকাশৰ পৰা যেটো পৰে সেইটো কি আকাৰত পৰে আমি এইটো কি কওঁ বৰষুণ বুলি কওঁ তেনেহ'লে এইটো আমাৰ কি হ'ব কাৰেক্ট হ'ব ঠিক আছে এতিয়া আহা কোৱেশ্চন নম্বৰ ডি কোৱেশ্চন নম্বৰ ডি কি কৈছে ওলমাই ৰখা চুম্বক এডাল সদায় পূব পশ্চিম হৈ থাকে আমি কি পঢ়িছিলোঁ উত্তৰ দক্ষিণহে হৈ থাকে ওলমাই ৰখা চুম্বক যেটো কম্পাছৰ মাজত থাকে বা তুমি যিকোনো মানে চুম্বক যদি ওলমাই ৰাখা তেনেহ'লে কি হ'ব উত্তৰ দক্ষিণ উত্তৰ ওপৰ পিনে যেতিয়া আমি আকো ওপৰ পিনে থাকে আৰু দক্ষিণ দুটা মূৰ দুফালে হৈ থাকে পূব পশ্চিম নহয় সেইকাৰণে আমাৰ এইটো কি হ'ব এইটো নহ'ব আমাৰ ৰং হ'ব এইটো ঠিক আছে এতিয়া নেক্সট আহা নেক্সটটো কি হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে আমি পঢ়িছিলোঁ যিমান ওখ ঠাই হয় তাতে ঠাণ্ডা অলপ বেছি হয় আৰু পৰ্বত শৃংখলা যিবোৰ বহুত মানে ওখ তাতে বৰফ জমা হৈ থাকে আৰু সেই বৰফবোৰে গলি তোমাৰ নদী আকাৰে আহি সাগৰত মিলি যায় ঠিক আছে তেনেহ'লে হিমালয়ৰ ওপৰ অংশ আৰু মেৰু অঞ্চল বৰফেৰে ঢাক খাই থাকে এইটো কি হ'ব তেনেহ'লে শুদ্ধ তেনেহ'লে এইটো শুদ্ধ হ'ব এতিয়া আহা কোৱেশ্চন নম্বৰ 3 চমু উত্তৰ দিয়া শৰ্টকৈ এনসাৰ দিব লাগে মহাকাশচাৰীয়ে মহাকাশত স্পেচত যে যায় বহুতো সাইন্টিস্টে স্পেচত যায় ৰিচাৰ্চ কৰে বহুত নতুন বস্তু আৱিষ্কাৰ কৰে পৃথিৱীখনক কিহৰ নিচিনা দেখে যেতিয়া তাৰ পৰা যন্ত্ৰটি চাই পৃথিৱীখনক কেনেকুৱা দেখে মহাকাশচাৰীয়ে মহাকাশত পৃথিৱীখনক নীলা আৰু সেউজীয়া বলৰ নিচিনা দেখে নীলাটো লিখিব নীলাটো কিয় দেখে কাৰণ আমাৰ পৃথিৱীৰ বেছি অংশ পানী আগুৰা সাগৰ বহুত প্ৰকাণ্ড সাগৰ আছে আটাইতকৈ ডাঙৰটো প্ৰশান্ত সাগৰ ইংৰাজীত পেচিফিক অচিয়ান কয় তেনেহ'লে আমাৰ নীলা আৰু সেউজীয়া দেখে ঠিক আছে এতিয়া আহা কম্পাছৰ মূল বস্তু কি কোৱেশ্চন বি কম্পাছৰ মূল বস্তু হ'ল চুম্বক এটা আমি অলপ আগত এটা খালি ঠাইতে চালো ঠিক আছে মূল বস্তু তেনেহ'লে আমাৰ কি চুম্বক ঠিক আছে এতিয়া আহা ওলমাই ৰখা চুম্বক এডাল কোন দিশত মুখ কৰি থাকে আমি ইটো অলপ আগত চালো কোন দিশত মুখ কৰি থাকে উত্তৰ দক্ষিণ দিশত ওলমাই ৰখা চুম্বক এডাল উত্তৰ দক্ষিণ দিশত মুখ কৰি থাকে ঠিক আছে ইটো ইজি আছিল নেক্সটটো কি নাবিকসকলে সাগৰত কিদৰে জাহাজৰ দিশ নিৰ্ণয় কৰে আমি এইটো অলপ আগত মই ক'লো যে নাবিকসকলে সাগৰত কি কম্পাছৰ সহায়ত জাহাজৰ দিশ নিৰ্ণয় কৰে আৰু কম্পাছত কি থাকে চুম্বক থাকে তেনেহ'লে আমাৰ নেক্সট কোৱেশ্চন লৈ আহি যোৱা নেক্সট কোৱেশ্চন কি বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা কি কি বিজ্ঞানসন্মত মানে কোনো এটা বস্তু সাইন্টিফিক টেম্পাৰামেণ্টৰ মানে
সায়েন্সৰ চকু যদি তুমি চাব খোজা এইকেইটা ষ্টেপ দি তোমাৰ পাৰ হ'ব লাগিব ঠিক আছে এইকেইটা ষ্টেপ কি কি বিজ্ঞানসন্মত পদ্ধতিৰ পৰ্যায়কেইটা হ'ল ষ্টেপবোৰ কি কি ফাৰ্ষ্ট যেটো আছিল পৰ্যবেক্ষণ তোমাৰ অবজাৰ্ভ কৰিব লাগিব ভালদৰে কোনো এটা বস্তু ভালদৰে জানিবলৈ তাৰ পৰা জ্ঞান অৰ্জন কৰিবলৈ হেতু ভালদৰে অবজাৰ্ভ কৰিব লাগিব তাত কেনেকৈ কি হৈ আছে ভালদৰে অবজাৰ্ভ কৰাৰ পাছত তাতে কোনো ধৰণৰ ভুল বা নতুন কোনো বস্তু যদি তুমি চাই থাকা তাতে কিবা প্ৰবলেম থাকিলে তোমাৰ হেতু কি কৰিব লাগিব কোনো এটা আনুমানিক সিদ্ধান্ত ল'ব লাগিব যে এইটোৰ প্ৰবলেম এইটো হ'ব পাৰে বা ইয়াৰ নতুন বস্তুটো এইটো হ'ব পাৰে যেতিয়া তুমি আনুমানিক সিদ্ধান্ত ল'বা লোৱাৰ পিছত সেই দিশত তোমাৰ কি কৰিব লাগিব পৰীক্ষা কৰিব লাগিব তুমি যে আনুমানিক সিদ্ধান্তটো ল'লা হেতু সঁচা হয় নে নহয় হেতু তোমাৰ পৰীক্ষা কৰিব লাগিব পৰীক্ষা যেতিয়া তোমাৰ হেতু ক্লিয়াৰ হ'ব যে এইটোৱে হয় এইটোৱে প্ৰবলেম আছিল তেতিয়াহে এইটো জ্ঞানৰ এটা অংশ হৈ যাব বিজ্ঞানৰ এটা অংশ হৈ যাব ঠিক আছে তেনলৈ ষ্টেপ কেইটা কি মনত ৰাখিবা বহুত ইম্পৰ্টেন্ট ষ্টেপ হয় পৰ্যবেক্ষণ অবজাৰভেশ্যন আনুমানিক সিদ্ধান্ত আগতে কোনো এটা সিদ্ধান্ত লোৱা আৰু শেষৰটো হ'ল পৰীক্ষা তাৰ ওপৰত পৰীক্ষা কৰা ৰিসাৰ্চ কৰা এক্সপেৰিমেন্ট কৰা থিওৰি দিয়া এইবোৰ পৰীক্ষাত আহি যায় ঠিক আছে এটো বুজি পালা তাৰ পিছত আহি যোৱা কোৱেশ্চন নম্বৰ 4 শুদ্ধ উত্তৰৰ গোলটো সম্পূৰ্ণকৈ পূৰ কৰা যেটো শুদ্ধ উত্তৰ এটো পূৰ্ণ কৰা তুমি যিমানবোৰ মানে কম্পিটিটিভ এক্সাম দিবা মেডিকেলৰ হওক ইঞ্জিনিয়াৰিংৰ হওক এবোৰ এক্সামত কি তোমাৰ মাল্টিপল চয়েস কোৱেশ্চন হয় অৰ্থাৎ অপচন থাকে এই অপচনবোৰত এনেকুৱা থাকিব তোমাৰ যেটো কাৰেক্ট অপচন সেই অপচনটো তোমাৰ কলা নীলা বল পেনেৰে তো কলা কৰিব লাগে সেইকাৰণে তোমালোকক এতিয়াৰ পৰাই এটা দুটা কোৱেশ্চন দি আছে ঠিক আছে তেনলে এটো সোৱা কি কৈছে উইলবাৰ ৰাইট আৰু অৰভিল ৰাইটে তলৰ কোন ভিত আৱিষ্কাৰ কৰিছিল ৰাইট ব্ৰাদাৰ বুলি আমি বিশেষকৈ জানো কি ব্ৰাদাৰ ৰাইট ব্ৰাদাৰ মানে দুই ভাইয়ে কি আৱিষ্কাৰ কৰিছিল এ নম্বৰত উৰাজাহাজ বি নম্বৰত সাবমেৰিন সি নম্বৰত ৰেলগাড়ী ডি নম্বৰত মটৰ গাড়ী এতিয়া এই চাৰিটাৰ মাজত কোনটো হ'ব আমি সকলোৱে জানো ৰাইট ব্ৰাদাৰ্ছে কি কৰিছিল উৰাজাহাজ আৱিষ্কাৰ কৰিছিল তেনেহলে আমাৰ এনসাৰটো উৰাজাহাজ হ'ব সেইকাৰণে এইটো যেটো বল আছে এইটো তোমাৰ কলা কৰি দিব লাগিব এইটোটো প্ৰশ্নত কৈছে বুজি পালা এইটো তেনেহলে আমাৰ এনসাৰটো কি হৈ যাব এইটো আমাৰ এনসাৰ হৈ যাব বুজি পালা এতিয়া ঠিক একেদৰে আমাৰ সেকেন্ড কোৱেশ্চন আৰু আজিৰ অন্তিম কোৱেশ্চনটো কি চোৱা তলৰ কোনটো কামত কম্পাস যন্ত্ৰ ব্যৱহাৰ কৰা হয় তলত দিয়ে চাৰিটা কামৰ মাজত কোনটোত আমি কম্পাসে পঢ়িলো কম্পাস ব্যৱহাৰ কৰা হয় প্ৰথমটো কি দিশ নিৰ্ণয় কামত আমি ডাইৰেকশন দিশ চাবলৈ ব্যৱহাৰ কৰো গধুৰ বস্তু দাঙিবলৈ কোনো এটা বস্তু গধুৰ যেটো দাঙিবলৈ ইউজ কৰো বস্তুৰ ওজন জুখিবৰ বাবে কোনো এটা বস্তু মাপিবলৈ জুখ লবলৈ বতাহৰ গতি জুখিবৰ বাবে বতাহৰ গতি জুখ মানে বতাহৰ স্পিড যেটো হেতু মাপিবলৈ কিন্তু আমি কোনটো কৰো এই নম্বৰ এইটো দিছে দিশ নিৰ্ণয় কামত ডাইৰেকশন চাবলৈ তেনেহলে আমাৰ এনসারটো কি হৈ যাব এইটো এ হৈ যাব বুজি পালা এইটো তেনেহলে হেখৰ যে দুটা কোৱেশ্চন আছিল দুইটাৰে অপচন এ বুজি পালা সা কোনো কোৱেশ্চনত ডাউট আছে নেকি যদি কোনো ধৰণৰ ডাউট থাকে তোমালোকে কমেন্টত জনাবা তাতে বুজাবলৈ চেষ্টা কৰিম আৰু পিডিএফটো যদি লাগে তোমালোকে লিংক দিয়া হোৱাটসঅ্যাপ গ্ৰুপটো জয়েন কৰি লবা তাতে মই আপলোড কৰিম ঠিক আছে মই আকৌ এবাৰ কৈছো যদি তোমালোকৰ কোনো ডাউট থাকে তোমালোকে কমেন্টত জনাব পাৰা তাতে মই বুজাবলৈ চেষ্টা কৰিম তো আজিৰ কাৰণে ইমানেই ধৈৰ্য সহকাৰে চালা সেইকাৰণে ধন্যবাদ সকলোকে আৰু চেনেলটো যদি এতিয়াও সাবস্ক্ৰাইব কৰা নাই তোমালোকে সাবস্ক্ৰাইব কৰি ৰাখিবা আৰু তোমাৰ বন্ধু বান্ধৱীসকলক চেনেলটো শেয়াৰ কৰিবা ধন্যবাদ